ধুবুৰীত আমাৰ বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰচাৰ তামাম চলিছে, ব্যাপক ৰূপত চলিছে, ব্যাপক হাৰত চলিছে আৰু ইতিমধ্যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইতিমধ্যে আত্মসমৰ্পণ কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই গম পাইছে যে এইবাৰ তেখেতে হাৰিব, তেখেতৰ জমিদাৰীখন এইবাৰ শেষ হ'ব, তেখেতৰ জমিদাৰ আৰু জমিদাৰৰ দলৰ পাছত যিমানবিলাক ৰাইজ আছিলে চববিলাক গুচি গ'ল। গতিকে এতিয়া তেখেতে খং উঠি এইখন মঞ্চতে আপোনালোকে সকলোৱে জানে তেওঁলোকৰ পাৰ্টীৰ লিডাৰকে ইয়াতে মাৰপিট কৰিছে। গতিকে আজি বদৰুদ্দিন আজমল ডাঙৰীয়া খঙাল হৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়া অধৈৰ্য হৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াই গম পাইছে যে এইবাৰ তেখেতৰ শেষ কাৰ্যকাল, এইবাৰৰ পৰা তেখেত কোনোদিন অসমত আৰু কেতিয়াও MP হ'ব নোৱাৰে। 2024 চনত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টী এজনো মানুহ MP অসমত হ'ব নোৱাৰিব আৰু 2026 চনত অসমৰ সকলো মানুহে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF পাৰ্টীটো সম্পূৰ্ণৰূপে এজনো MLA জিকিব নোৱাৰা কৰি দিব। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো সাম্প্ৰদায়িকতাৰ যিখন বজাৰ আছিল, যিখন দোকান আছিল, তেওঁ সদায় ঘৃণা যিটো বিয়পাই থাকে, হিন্দু মুছলমানৰ ঘৃণা, সেই হিন্দু মুছলমানৰ ঘৃণাৰ বজাৰখন এইবাৰ বন্ধ কৰি দিব ধুবুৰীৰ ৰাইজে, নগাঁৱৰ ৰাইজে, কৰিমগঞ্জৰ ৰাইজে আৰু 2026 চনত গোটেই অসমতে য'ত য'ত AIDFৰ কেণ্ডিডেট দিয়ে আপোনালোকে দেখিবলৈ পাব যে প্ৰত্যেকজন MLA হাৰিব। আৰু আপোনালোকক মই এটাই আজিৰ দিনটোতে আপোনাক এটা কৈ থৈ যাওঁ, এটা কথা মই আগতীয়াকৈ এডভান্স কৈ থৈ যাওঁ যে আপোনাৰ এই কথাটো হ'ল যে AIDFৰ যিবিলাক MLA অতি সোনকালে তেওঁলোকে পদত্যাগ কৰিব। তেওঁলোকৰ ভিতৰত ইতিমধ্যে কাজিয়া আৰম্ভ হৈ গ'ল। তেওঁলোকে আমাৰ বিৰোধী ঐক্যমঞ্চ বা কংগ্ৰেছত তেওঁলোকে যোগদান কৰিব। AIDFৰ MLA বিলাকে এতিয়া যোগাযোগ আৰম্ভ কৰি দিছে, তেওঁলোকে ভয় খাইছে আৰু যদি তেওঁলোকে তাৰ পৰা পদত্যাগ কৰি আমাৰ ইয়াত জইন নকৰে তেওঁলোক এজনো কোনো MLA হ'ব নোৱাৰিব। গতিকে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত নাইকিয়া হোৱাৰ কাৰণে AIDFৰ সকলো MLA আমাৰ লগত এতিয়া যোগাযোগ কৰিবলৈ আৰম্ভ কৰি দিছে দেই, আৰম্ভ। গতিকে মই আপোনালোকক কওঁ 2024 বদৰুদ্দিন আজমল ডাঙৰীয়া সাংসদ নহ'ব, সাংসদ হিচাপে এজনো মানুহ তেওঁলোকে AIDFে নাপাব আৰু 2026 চনত বিধানসভা নিৰ্বাচনত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টী জিৰত পৰিণত হ'ব, তেওঁলোকে এটাও আসন নাপাব আৰু 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ BJP দল আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF দল দুইটা দলকে আমি সম্পুটন কৰিছোঁ। মানে বদৰুদ্দিন আজমল ডাঙৰীয়া হেৰি নহয় জানো, এজন মৌলানা নহয় জানো? মৌলানা মানুহবিলাকে এনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰে জানো? আমি শুনা মতে ধাৰ্মিক মানুহবিলাক বিৰাট ভদ্ৰ হয়, বিৰাট নম্ৰ হয়, কিন্তু তাৰ উল্টাটোচোন বদৰুদ্দিন আজমল ডাঙৰীয়াই কৰি আছে। কেতিয়াবা কাৰোবাক আক্ৰমণ কৰিছে, কেতিয়াবা কাৰোবাক মাৰি দিছে, কেতিয়াবা কোনো সাংবাদিকক আক্ৰমণ কৰিছে, কেতিয়াবা আকৌ মাইকটোকে ভাঙি দিছে। ইমান অস্থিৰ হৈছে কিয়? অলপ ঠাণ্ডা হওক, সদায় MP হৈ থাকিব লাগে বুলি কি কথা আছে? অলপ ঠাণ্ডা হওক না আপুনি অলপ ঠাণ্ডা হওক। আপুনি যথেষ্ট দিন খালে, আপুনি যথেষ্ট দিন সংখ্যালঘু ৰাইজৰ লোকচান কৰিলে। সংখ্যালঘু ৰাইজে এতিয়া বুজি উঠিছে যে আপোনাৰ দ্বাৰা আৰু কাম নহ'ব, আপুনি জাতিটোৰ বহুত ক্ষতি কৰিছে। গতিকে আপোনাক বিদায় দিছে। আপুনি ঠাণ্ডাকৈ গুচি গ'লে সকলোৱে আপোনাক সন্মান ৰাখিব আৰু আপুনি যদি উৎপাত কৰে, বেলেগক যদি গালি দিয়ে, তেতিয়াহ'লে আপোনাক একেবাৰে এনেকুৱা শিক্ষা দিব যে আপুনি কান্দিব লাগিব। মানে UDFৰ 100% MLA UDF পাৰ্টীৰ পৰা পদত্যাগ কৰিব, 100% MLA। যদি পদত্যাগ নকৰে কোনোবাই, তেতিয়াহ'লে তেওঁলোকে সকলোৱে MLA হিচাপে অহা 26 আৰু নিজিকে। গতিকে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে সকলোৱে পদত্যাগ কৰিবলৈ বাধ্য হ'ব। আপোনালোকে 24 এইবাৰ লোকসভা নিৰ্বাচনৰ ৰিজাল্ট ওলোৱাৰ পাছতে সকলো খবৰ গম পাব। মানে UDF দল নাথাকে নেকি আপোনালোকৰ? মুখ্যমন্ত্ৰী মানকাছাৰলৈ আহিব। মুখ্যমন্ত্ৰীটো কৈছিলে যে ধুবুৰী, মানকাছাৰ, বৰপেটা আৰু গোৱালপাৰা এই অঞ্চলবিলাকত বোলে তেওঁ যেতিয়া আহে তেতিয়াহ'লে তেওঁ ভাবে যে এইখন অসম নহয়, এইখন বাংলাদেশ। তেওঁৰ মতেতো ইয়াত সকলো বাংলাদেশী বাস কৰে। বাংলাদেশী ওচৰলৈ মুখ্যমন্ত্ৰী কেলে আহিব? মানকাছাৰলৈ কাইলৈ কেলে আহিব? কাৰণ তেওঁতো ইয়াত সকলোবিলাক বাংলাদেশী থাকে বুলিয়ে কৈছিলে। তেওঁক বাংলাদেশীৰো ভোট লাগে নেকি? এতিয়া বিদেশীৰো ভোট লাগে নেকি তেওঁক? এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়েতো কৈছিলে যে তেওঁ খিলঞ্জীয়াৰ চৰ্দাৰ, তেওঁ অকল খিলঞ্জীয়াৰ ভোটেৰে জিকিব, তেওঁ কোনো পৰ্যায়ে বাংলাদেশীৰ ভোট নলয়, তেওঁক মিয়াৰ ভোট নালাগে, এইবিলাক কথাটো কৈছিলে। তাৰপিছত মানকাছাৰলৈ কেলে আহিব? কাৰণ তেওঁতো মানকাছাৰ, ধুবুৰী, গোৱালপাৰা আৰু বৰপেটা এইবিলাকতো তেওঁ কৈছিলে যে চব বাংলাদেশী আছে। এতিয়া বাংলাদেশী ভোট বিচাৰি আহিব, লাজ পাইছো দেই, বৰ লাজ লাগিছে।